নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হালৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ aljabasan.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যে উপায়ুক্ত কাৰ্যালয় শোণিতপুৰত অৰ্থাৎ ডিচি অফিচ শোণিতপুৰত 26টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে, তাৰে বিষয়ে আলোচনা কৰিম। গতিকে যিসকল বন্ধুৱে এপ্লাই কৰিব বিচাৰে তেওঁলোকে ভিডিঅ'টো ভালদৰে চাই এপ্লাই কৰে যেন। উপায়ুক্ত অফিচৰ আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 পদ ওলাইছে আৰু মাল্টি টাস্কিং ষ্টাফ অৰ্থাৎ MTS গ্ৰেড 4 পদ আছে, তাৰে বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাই এপ্লাই কৰে যেন। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 পোষ্টৰ আপোনাৰ টোটেল পোষ্ট আছে আপোনাৰ 13টা পোষ্ট আছে। ইয়াৰ কোৱালিফিকেশ্যন হ'ব আপোনাৰ বেচেলৰ অফ ডিগ্ৰী এনি ডিচিপ্লিন আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ, অৰ্থাৎ বেচেলৰ ডিগ্ৰী যিকোনো এটা ষ্ট্ৰীমত আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব। লগতে আপোনাৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা অথবা চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াৰ দৰমহা হ'ব আপোনাৰ 14,000 পৰা 70,000 টকা আৰু লগতে গ্ৰেণ্ড পে থাকিব আপোনাৰ 5,600 টকা। 2 নম্বৰ থাকিলে আপোনাৰ মাল্টি টাস্কিং ষ্টাফ গ্ৰেড 4 পদ। টোটেল পদ আছে আপোনাৰ 13টা। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনাৰ 8 পাছ হ'ব আৰু আপোনাৰ চেলাৰী হ'ব আপোনাৰ 12,000 টকাৰ পৰা 52,000 টকা আৰু গ্ৰেণ্ড পে থাকিব আপোনাৰ 3,900 টকা। এটা আহিল বয়সৰ সীমা। বয়সৰ সীমা হ'ব আপোনাৰ 18 পৰা 40 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2024 ভিতৰত। আৰু এজ ৰিলেক্সেশ্যন অৰ্থাৎ বয়সৰ ৰেহাই থাকিব আপোনাৰ OBC ৰ কাৰণে 3 বছৰ, SC ৰ কাৰণে 5 বছৰ, ST ৰ কাৰণে 5 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ আৰু PWBD অৰ্থাৎ ফিজিকেল হেণ্ডিকেপৰ কাৰণে আপোনাৰ 10 বছৰ আপোনাৰ ৰেহাই থাকিব। লগতে কেণ্ডিডেটজন অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। এতিয়া আহিলে আপোনাৰ এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবৰ কাৰণে বন্ধুসকলে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে নিজৰ যাৱতীয় তথ্যখিনি ফিল আপ কৰি আপোনাৰ ৰেচিডেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি জমা দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আপুনি জেৰক্স কৰি এটাচ কৰি দি দিব। এছ-প্ৰুফ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট অথবা HLC এডমিট কাৰ্ড দি পেলাই এছ-প্ৰুফ চাৰ্টিফিকেটখন দি দিব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি আছে আপোনালোকৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ডৰ চাৰ্টিফিকেটখন আছে সেইখন আপুনি জেৰক্স কৰি ফৰ্মৰ লগত জমা দিব লাগিব। প্ৰুফ অফ ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC আৰু অথবা ভোটাৰ ID কাৰ্ডখন আপোনালোকে জেৰক্স কৰি তাত দিব লাগিব। আৰু গ্ৰেড 3 পদৰ কাৰণে কম্পিউটাৰ ডিপ্ল'মা আৰু ডিগ্ৰী চাৰ্টিফিকেটখন জেৰক্স কৰি আপোনালোকে দিব লাগিব। বাকী মই এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক আৰু এডভাৰ্টাইজমেণ্ট ডিটেইলছৰ লিংক মই ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে তাত গৈ পেলাই গোটেই ডিটেইলছ আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। উক্ত এপ্লাইটোৰ আপোনাৰ ৰিক্ৰুইটমেণ্টৰ এপ্লাই আপোনাৰ লাষ্ট ডেট হ'ব আপোনাৰ 25 এপ্ৰিল 2024 তাৰিখে। গতিকে বন্ধুসকলে 25 এপ্ৰিলৰ আগতে যাই পোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। উক্ত এপ্লাইৰ কাৰণে ঠিকনাটো হ'ল আপোনাৰ অফিচ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰত আপোনালোকে বাই পোষ্ট অথবা ডাইৰেক্ট DC অফিচৰ আপোনাৰ যিটো কাৰ্যালয় আছে তাত গৈ পেলাই আপোনালোকে ফিল আপ কৰিব পাৰিব। গতিকে যিসকল বন্ধুৱে এপ্লাই কৰিব বিচাৰে 25 এপ্ৰিলৰ আগতে আপোনালোকে বাই পোষ্ট অথবা ডাইৰেক্ট আপোনালোকে অফিচত গৈ পেলাই আপোনাৰ ফৰ্মখন জমা দিব পাৰিব। গতিকে বন্ধুক এইখিনি মই ক'লোঁ। আৰু লগতে বন্ধুসকলক এটা অনুৰোধ থাকিল যে যিসকল বন্ধু ভিডিঅ'টো ভাল লাগিছে তেওঁলোকে ভিডিঅ'টো লাইক কৰে যে, আৰু আগন্তুক যিবিলাক আমি ভিডিঅ' আমি ইউটিউব চেনেলত দিম সেইবিলাক ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। আৰু লগতে আমি ৰেগুলাৰ আমি হোৱাটছআপত আমাৰ aljabasan.com যিবিলাক আমি আপডেট দি থাকোঁ, এডমিট কাৰ্ড হওক, ৰিজাল্ট হওক বা ৰিক্ৰুইটমেণ্ট হওক, সেইবিলাক আমি হোৱাটছআপত আমি মানে পোষ্ট কৰি থাকোঁ। গতিকে যিসকলে আমাৰ হোৱাটছআপ চেনেলটোত জইন হ'ব বিচাৰে অৰ্থাৎ ফ'ল' কৰিব বিচাৰে তেওঁলোকে মই ডেছক্ৰিপশ্যনত মই আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো দি দিম, আপোনালোকে লিংকত গৈ পেলাই আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ যায়। আৰু লগতে যিসকলে টেলিগ্ৰাম ইউজ কৰি আছে তেওঁলোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'ব বিচাৰে যদি তেনেহ'লে আপোনালোকে মই ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিম, সেই লিংকত গৈ পেলাই আপুনি আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰিব। আৰু লগতে যিসকলে এণ্ড্ৰইড এপ্লিকেশ্যনৰ মাধ্যমেৰে আমাৰ aljabasan.com যিবিলাক আমি আপডেট দি থাকোঁ অতি সহজে পাবৰ কাৰণে তেওঁলোকে আমাৰ এণ্ড্ৰইড এপ্লিকেশ্যনটো ডাউনলোড কৰিব বিচাৰে যদি মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম, সেই লিংকত গৈ পেলাই আপোনালোকে আমাৰ এণ্ড্ৰইড এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব। এইখিনি কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।